2014 চনৰ পৰা আহ্বান জনাই আহিছোঁ। মানে যেতিয়া সোণোৱাল আমাৰ আছিল ৰাজ্যিক ৰেল মন্ত্ৰী আছিল, আমাৰ কেন্দ্ৰৰ ৰাজ্যিক ৰেল মন্ত্ৰী আছিল। তেখেতৰ জৰিয়তে আমাৰ কাগজ আছে, ৰেকৰ্ড আছে, তেখেতৰ জৰিয়তে আমি আহ্বান জনাইছোঁ। তেখেতে লিখি দিছে, তেতিয়া ৰেলৱে মন্ত্ৰী জৰ্জ কিবা আছিলে, তেখেতক লিখি দিছে। তেখেতে ইয়াৰ বিহিত ব্যৱস্থাৰ কাৰণে ডিপাৰ্টমেণ্টক আহ্বান জনাইছে। এই ঠাইখনতে, এই গেটখনৰ কাৰণে দক্ষিণ কাটোৱাল বৰপকা লিখিত অভিযোগ আমাৰ বহুত আছে। আজি দেখা গৈছে ছাত্ৰ-ছাত্ৰী ৰাইজ স্কুলত মিলি প্ৰতিবাদ কৰিছে, কি উদ্দেশ্যত কৰিছে? এনেকুৱা প্ৰতিবাদ আমি আগতেও কৰিছোঁ, আজিও কৰিছোঁ। উদ্দেশ্যটো হ'ল আমাৰ এইফালে 6খন গাঁও আছে, ৰাজহুৱা গাঁও আছে 6খন। এই 6খন গাঁৱৰ আমাৰ বিভিন্ন প্ৰতিষ্ঠান এইফালে আছে, কলেজ, হস্পিটেল, তাৰপিছত আপোনাৰ পঞ্চায়ত, স্কুল, বজাৰ, গোটেইখিনি এইফালে আছে। গতিকে আনকি আমাৰ ৰেলৱে ষ্টেচনত যোৱাৰ কাৰণে আমাৰ কোনো ৰাস্তা নাই। আপোনালোকে চাব নিশ্চয়, আমাৰ সেইফালে সেইটো ৰাস্তা। গতিকে আমি সেইফালে যাব লাগে। এতিয়া ৰেলত যাবৰ কাৰণে, এজন ৰোগীলৈ যাবৰ কাৰণে আমি 8 কিলোমিটাৰ ঘূৰি যাব লাগিব। আনকি আমাৰ সেইফালে যাবলৈ হ'লে আকৌ 8 কিলোমিটাৰ ঘূৰি যাব লাগিব। এতিয়া এজন ৰোগীক আমি এইটো হস্পিটেলত আৰ্জেণ্ট নিবৰ কাৰণে যদি আমি 8 কিলোমিটাৰ ঘূৰিব লাগে, এইটো নিশ্চয় ৰাইজে জানে। আৰু আমি সেইবাবে চৰকাৰক আৰু ৰেলৱে ডিপাৰ্টমেণ্টক আমি টানি অনুৰোধ জনাইছোঁ। আমি যিহেতু আগতে আবেদন কৰিছোঁ, ৰেলৱে ডিপাৰ্টমেণ্টে জানে, সিহঁতৰ হাতত আছে, সেইখিনি নিশ্চয় ডাটাখিনি আছে। গতিকে আমি আকৌ আজি তেখেতসকলক অনুৰোধ জনাইছোঁ, অতি সত্তৰ আমাৰ এই গেটখন যাতে খুলি দি ৰাইজৰ সুবিধা কৰি দিয়ে। এই পথখন বন্ধ কৰি দিয়াৰ পিছত কেইখন গাঁৱৰ যাতায়াত অসুবিধা হৈ আছে? আমাৰ 6খন গাঁও, যিহেতু স্কুল, কলেজ, হস্পিটেল, হয়, এইখন ৰাস্তা বন্ধৰ কাৰণে আপোনালোকৰ আমাৰ বহুত সুবিধা হৈছে, নিশ্চয়।